মহানগৰীত চাঞ্চল্যকৰ ঘটনা। পাথৰ কুঁৱেৰীৰ পৰা ছাত্ৰক অপহৰণ কৰাৰ অভিযোগ। চিচি কেমেৰাত বন্দী অপহৰণ কাণ্ডৰ সমগ্ৰ দৃশ্য। গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ অপহৰণ কাণ্ড। মহানগৰীৰ পাথৰকুঁৱেৰীৰ পৰা এজন ছাত্ৰক অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। চিচি কেমেৰাত দেখা পোৱা যুৱকজনে ছাত্ৰজনক অপহৰণ কৰাৰ অভিযোগ কৰিছে ছাত্ৰজনৰ পৰিয়ালে। উল্লেখ্য যে হাটগাঁও শংকৰজ্যোতি পথৰ বাসিন্দা ধনেশ্বৰ দাসৰ পুত্ৰ প্ৰকাশ দাসে গ্লেচিয়াৰ স্কুলত অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছে। 14 বছৰীয়া ছাত্ৰজনে শনিবাৰে দুপৰীয়া স্কুল ছুটিৰ পাছত 12:30 মান বজাত নিজৰ চাইকেলেৰে ঘৰলৈ আহি আছিল। কিন্তু সন্ধিয়ালৈ ঘৰত উপস্থিত নোহোৱাত পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। সাম্ভাব্য সকলো ঠাইত পৰিয়ালে বিচাৰ খোচাৰ কৰি সন্ধান নোপোৱাত স্কুলৰ সমীপৰ এখন বিপণীৰ চিচি কেমেৰাত পৰীক্ষা কৰাত এজন যুৱকে ছাত্ৰজনৰ চাইকেলখনত ধৰি গৈ থকা দেখা পায়। এই যুৱকজনেই ছাত্ৰজনক অপহৰণ কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে ছাত্ৰজনৰ পিতৃ মাতৃয়ে। ঘটনা সন্দৰ্ভত ছাত্ৰজনৰ পিতৃয়ে নুনমাটি থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ ভিত্তিত আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও ছাত্ৰজনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। গৈছিল স্কুল যাই স্কুল ছুটি হৈছে। স্কুল ছুটি হৈ আমাৰ স্কুলৰ ওচৰতে দোকান আছে, দোকানত আহিছে। দেউতাকক ভাত খাম ক'লে, কৈ দেউতাকে ক'লে বাবু ঘৰত যাই ভাত খা। তাৰপিছত ঘৰৰ ফালে আহিছে, আহোঁতে দেউতাকে দেখা পাইছে এইটো চাইডে আহি কিনে এইটো ঘৰ আহি পোৱা নাই, এতিয়ালৈকে পোৱাই নাই। সি আহি ক্লাছ 8 প্ৰকাশ দাস জনাইছো নুনমাটি। সন্দেহ এনেকুৱা একো নাই, সন্দেহ মানে এনেকুৱা বস্তু একোৱে সন্দেহ নাই। তাৰ এনেকুৱা লগো মই গম নাপাওঁ, আৰু নাইও সি এইখিনিতে খেলি থাকে, একো সন্দেহ নাই। হোৱাটছএপত মনে নামানি হোৱাটছএপত চিচি কেমেৰাত চাইছো, চাওঁতে সি চাইকেল স্পষ্ট ফটোটো অহা নাই। ই চাইকেল চলাই আহি আছে, পিছফালে এটা ল'ৰাই ধৰি কিনে আহি আছে, ওখকে ল'ৰাটো ক্ষীণকে, সেইটোৱে চাইছো। নাপাওঁ মই সেইটো নাপাওঁ, আৰু সেনেকুৱা ডাঙৰ ল'ৰা তাৰ লগ সেনেকুৱা নাই। যি আছে এইখিনিতে দলবাৰীতে আছে, যি তাৰ লগত খেলে ইয়াৰে ল'ৰাকেইটা গোটেইকেইটা আছে। পাথৰকুঁৱাৰী গ্লেচিয়াৰ স্কুল নহয়, ইয়াৰ চাইকেলত অহা যোৱা কৰে। নাই, চিভিল ড্ৰেছত আছে, চিভিল ড্ৰেছত লৈছে, কিন্তু মোবাইলত আছে, লৈছে। ফটোটো ভালকে অহা নাই। সেনেকুৱা সন্দেহটো লাগে যে কি আৰু সেনেকুৱা লগ নাই বা আমি চিনি নাপাওঁ, সেনেকুৱাই ভাবিব লাগিব। 12 বজাত স্কুলৰ পৰা আহিছিলে মোৰ দোকানলৈকে, দোকানত আহি কিনে ৰখিছে। মই ক'লো বাবু আজি ভাত ইয়াতে খাব নালাগে, ঘৰত বনাইছে, ঘৰত খাই ল'বা, যদি কোনোবা যদি ওলাই নিদিয়ে নিজে ওলাই কিনে খাবা বুলি মই কৈছোঁ। এনেকৈ ক'লে পাপা মই যাওঁ, ঘৰতে যাওঁ। আৰু মই কৈছোঁ কি বোলে বাবা মাক ক'বা কি 5টা বজাত দোকানত আহি পাবৰ কাৰণে কৈ দিবা, কাৰণ কিয় মোৰ কয়লা আনিব আছে। তাৰমানে সেনেকৈ কৈছোঁ, সেনেকৈ কৈ কিনে মই পঠাইলোঁ। আগতো সেনেকৈ কৈছিলে, মই যেনেকৈ কওঁ সেনেকৈ কৰে। মাকক আহি কিনে কৈ দিয়ে, মাকক কৈ গ'লে পাপাই মাতিছে আপোনাক ইমান টাইমত যাব দিছে দোকানত। গতিকে সিফালে আহি কিনে এতিয়া মানে একো খা খবৰে বৰ্তমান আজিলৈকে পোৱাই নাই। কিমান সময় হ'ল? মোটামুটি আমাৰ কালি দুপৰীয়া 12:10 পৰা 12:15 পৰা এতিয়ালৈকে, এতিয়া 12টা বাজি পাৰ হৈ গ'ল, এতিয়ালৈকে মানে খবৰ একো চাহ চিন্তা পোৱা নাই। চিচি কেমেৰাত কি দেখা পালে? চিচি কেমেৰাত দেখা পালোঁ কি এটা ল'ৰা আহি আছে তাৰ পিছে পিছে, আৰু মানে খোজকাঢ়ি কিনে আহি আছে। পাথৰকুঁৱাৰী ওৱান শ্বপ দোকান এখন পুলৰ ওচৰত, তাতে তাৰমানে দেখা পালোঁ আমি চিচি কেমেৰাত। সন্দেহ মানে এতিয়া সেনেকুৱাও সন্দেহ নাই, এতিয়া সন্দেহটো হ'বই, যিহেতু এটা লগত আহিছে আৰু তেখেতৰ ড্ৰেছটো অলপ বেলেগ আছে, আমাৰ বাবুৰ ড্ৰেছটো অলপ বেলেগ আছে, স্কুলৰ ড্ৰেছ। সেই স্কুল ড্ৰেছ নে? সেই স্কুলৰ ড্ৰেছ নহয়, বেলেগ অলপ দিছে। সেই ল'ৰাজনে কিডনেপ কৰিব পাৰে নেকি? এতিয়া সন্দেহটো কৰিব লাগিব, কিডনেপ কৰিবও পাৰে। এজাহাৰ দিয়া হৈছে, তাতে ফটো দিয়া হৈ আছে। নুনমাটি থানা। পুলিচে কৈছে কি আমি ইনকুৱাৰী কৰি আছো, চবফালে ইনফৰমেশ্যন দিছোঁ।
আৰু এইফালে কি সাতগাঁও থানাতো দিয়া হৈছে। চিচি কেমেৰাৰ ফুটেজটো পুলিচক দিছে? নাই দিয়া নাই দিয়া নাই। সেইটো আৰু দিয়া কি নাই। জনাইছে এইটো কথা? জনাইছে মানে দেখা পা বুলি জনাই দিছে তেখেতক। আজিও মোক ফোন কৰিছিল অলপমান আগতে নুনমাটি থানাৰ পৰা। তেখেতে কৈছে সুধিছে বোলে আপোনালোকে ল'ৰাটো পালে নে নাই? পোৱা নাই ছাৰ। আপোনালোকৰ চেষ্টা কৰক, বিচাৰি থাকক, মই বিচাৰি আছোঁ। ইফালে আমি বহুত ল'ৰা মানুহ, আমাৰ গাঁৱৰ ৰাইজৰ মানুহ 10-12জন একেলগ হৈ কিনে বিচাৰি আছোঁ, এতিয়ালৈকে পোৱাই নাই। ব্যুৰ' ৰিপৰ্ট, এনি ভাৰত 24।